আমি অসমৰ সাম্প্ৰতিক ৰাজনৈতিক ক্ষেত্ৰখনত চৰ্চিত দুটামান বিশেষ বিষয় লৈ পেলাই আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক আমি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ যি বক্তব্য সেই বক্তব্যতে অসমৰ ৰাইজলৈ আগবঢ়াব ওলাইছোঁ। বিশেষভাৱে অসম বিধানসভাৰ 5খন আসনৰ যি উপনিৰ্বাচন হৈ গ'ল, এই উপনিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ সপক্ষত অসমৰ সৰ্বস্তৰৰ জনসাধাৰণৰ সমৰ্থনক প্ৰতিফলিত কৰি 5টা বিধানসভা সমষ্টিতে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয় লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এনে এক প্ৰেক্ষাপটত আমি লক্ষ্য কৰিছোঁ যে বিগত কিছুদিনত কংগ্ৰেছ দল আৰু বিৰোধী ৰাজনৈতিক দলসমূহৰ নেতৃবৰ্গৰ ফালৰ পৰা কিছু ৰাজনৈতিক বক্তব্য আহিছে, যি ৰাজনৈতিক বক্তব্য কেৱল বিভ্ৰান্তিকৰেই নহয়, সামগ্ৰিকভাৱে অসমৰ সমাজ জীৱনত নেতিবাচক প্ৰভাৱ পেলাব পৰা ধৰণৰ বক্তব্য। প্ৰথম কথা, বিগত লোকসভা নিৰ্বাচনৰ সময়ত ভাৰতীয় জনতা পাৰ্টীয়ে নেতৃত্বাধীন মিত্ৰজোঁটে 11খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল। সেই 11খন আসন লাভ কৰিবলৈ সক্ষম হৈ যি এক বিশেষ সফলতা ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁটে লাভ কৰিছিল, তাক গৌণ কৰাৰ উদ্দেশ্যে বিৰোধী ৰাজনৈতিক দলসমূহে কেৱল মাত্ৰ যোৰহাট আসনৰ জয়লাভকে লৈ তেখেতসকলে এনে এক বাতাবৰণ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল, যাৰ জৰিয়তে তেখেতসকলে অসমৰ ৰাইজৰ অকুণ্ঠ সমৰ্থন লাভ কৰি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁটে লাভ কৰা 11খন আসনৰ যি জয়লাভ, ইয়াকো গৌণ কৰাৰ কাৰণে ষড়যন্ত্ৰত লিপ্ত হৈছিল। কিন্তু সেই ষড়যন্ত্ৰ সমূলঞ্চে উৎখাত হৈ গ'ল অসম বিধানসভাৰ 5খন আসনৰ এই উপনিৰ্বাচনৰ সময়ত। আৰু এই উপনিৰ্বাচনৰ সময়ত যি জনাদেশ ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ বা UPPL দলকে ধৰি আমাৰ মিত্ৰজোঁটৰ অংশীদাৰ দলসমূহে লাভ কৰিলে, তাৰ পিছত কংগ্ৰেছ দলৰ নেতা ভূপেন বৰা, গৌৰৱ গগৈ, ৰকিবুল হুছেইনকে ধৰি অন্যান্য যি বিৰোধী ৰাজনৈতিক দলসমূহ আছে, এই বিৰোধী ৰাজনৈতিক দলসমূহ চূড়ান্তভাৱে হতাশ হৈছে। আৰু তেওঁলোকৰ হতাশগ্ৰস্ততাৰ পৰিচয় বিগত কেইদিনত প্ৰকাশ কৰা বক্তব্যৰ জৰিয়তে অসমৰ জনসাধাৰণৰ ওচৰত প্ৰমাণিত কৰিছে। গতিকে এই বিষয়খিনি সন্দৰ্ভত আমি আমাৰ ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ তৰফৰ পৰা আমাৰ বক্তব্য আমি ৰাখিব বিচাৰিছোঁ। বিশেষভাৱে কালি বা দুই এদিনত কংগ্ৰেছ সভাপতি ভূপেন বৰা, সাংসদ ৰকিবুল হুছেইন, তেখেতসকলকে ধৰি কংগ্ৰেছৰ নেতৃবৰ্গই যথেষ্ট বিভ্ৰান্তিকৰ বক্তব্যৰে অসমৰ জনসাধাৰণক বিপথে পৰিচালিত কৰিবলৈ ষড়যন্ত্ৰত লিপ্ত হৈছে। আমি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ তৰফৰ পৰা বিৰোধী ৰাজনৈতিক দলৰ এই যি স্থিতি, এই স্থিতিক কঠোৰ ভাষাৰে গৰিহণা দিছোঁ। গণতন্ত্ৰত মত পাৰ্থক্য থাকিব নিশ্চিতভাৱে, সেইটোৱে গণতন্ত্ৰৰ সৌন্দৰ্য। কিন্তু বিৰোধিতাৰ নামত তথ্যক আওকাণ কৰি, যুক্তিক আওকাণ কৰি কেৱল মাত্ৰ বিভ্ৰান্তি বিয়পোৱাটোৱে যদি হয় তেওঁলোকৰ চৰিত্ৰ, বিৰোধী ৰাজনৈতিক দলৰ চৰিত্ৰ, আৰু বাৰম্বাৰ তেখেতসকলে অসমৰ জনসাধাৰণৰ দ্বাৰা প্ৰত্যাখ্যাত হোৱাৰ পিছতো সেই ষড়যন্ত্ৰৰ পৰা তেখেতসকলে আজি কিন্তু আঁতৰি অহা নাই। গতিকে বিৰোধী ৰাজনৈতিক দলসমূহৰ এই যি চৰিত্ৰ, এই চৰিত্ৰ অসমৰ জনসাধাৰণৰ ওচৰত আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ। আৰু তেখেতসকলৰ এই বক্তব্যসমূহে প্ৰকৃতাৰ্থত তেখেতসকলৰ হতাশগ্ৰস্ততাকে প্ৰতিপন্ন কৰিছে, এই কথাটো নিশ্চিত। আজি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰ হোৱাৰ পিছত তেনে ঘটনা আজি ইতিহাস হ'ল। আজি সংখ্যালঘু জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চলা চৰকাৰৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। আজি চৰকাৰৰ যিবিলাক আঁচনি আছে, সেই আঁচনিবিলাকত সংখ্যালঘুসকলে
কোনো অসুবিধা নোহোৱাকৈ আঁচনিৰ সুফলবিলাক পাবলৈ সক্ষম হৈছে। মই আঁচনিবিলাকৰ বিষয়ে উল্লেখ নকৰোঁ, দীঘলীয়া হ'ব। কিন্তু কংগ্ৰেছৰ দিনত সংখ্যালঘুৱে আঁচনিৰ সুবিধা পাবলৈ হ'লে কংগ্ৰেছৰ দালালৰ কাষ চাপিবলগীয়া হৈছিল। উপঢৌকন দি সংখ্যালঘুৱে চৰকাৰী আঁচনি পাবৰ কাৰণে সক্ষম হৈছিল। যি সংখ্যালঘুৱে কংগ্ৰেছৰ দালালক উপঢৌকন দিব নোৱাৰে, সেই সংখ্যালঘুৱে চৰকাৰৰ আঁচনিৰ পৰা বঞ্চিত হৈছিল। গতিকে আজি সেই পৰিৱেশ নাই। আজি সংখ্যালঘুৰ ছাত্ৰ ছাত্ৰীয়ে হওক, সংখ্যালঘুৰ নিবনুৱাই হওক, সংখ্যালঘুৰ কৃষকেই হওক, সংখ্যালঘুৰ মহিলাই হওক, সকলোৱে কোনো উপঢৌকন নিদিয়াকৈ, কোনো ৰাজনৈতিক নেতাৰ পদূলিত জপনা খুলি বাৰান্দাত 2 ঘণ্টা 3 ঘণ্টা অপেক্ষা কৰি নথকাকৈয়ে এই আঁচনিসমূহৰ সুফল পাবলৈ সক্ষম হৈছে। যাৰ ফলত সংখ্যালঘু লোকসকলে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি তেওঁলোকে মৰম দেখুৱাইছে আৰু সেই মৰম আমি গ্ৰহণ কৰিছোঁ। আজি ৰকিবুল হুছেইন ডাঙৰীয়াৰ যিটো ৰাজনৈতিক ইতিহাস, 2001 চনটো বাদ দিলে 2006 চনৰ পৰাই ৰকিবুল হুছেইন ডাঙৰীয়াই কেৱল মাত্ৰ ভয়, ভাবুকি আৰু সন্ত্ৰাসৰ ৰাজনীতি চামগুৰিত চলাই আছিল। চামগুৰিৰ বাহিৰৰ মানুহ আনি হ'লেও চামগুৰি বিধানসভা সমষ্টিৰ জনসাধাৰণক ভয় ভাবুকিৰে ৰাজনৈতিকভাৱে বন্দী কৰি ৰাখিছিল। আজি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত ৰকিবুল হুছেইনৰ সেই ভয় আৰু সন্ত্ৰাসৰ পৰা মুক্তি বিচাৰি চামগুৰিৰ জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত মতদান কৰিছে। আমি এটা কথা ক'ব বিচাৰিছোঁ যে কংগ্ৰেছৰ শাসনকালত অসমত সংখ্যালঘু সুৰক্ষিত নাছিল আৰু কংগ্ৰেছ দলটোতো সংখ্যালঘুসকল সুৰক্ষিত নহয়। কংগ্ৰেছে সংখ্যালঘুৰ সমস্যা সমাধান নিবিচাৰে। কংগ্ৰেছে সংখ্যালঘুৰ মাজত কেৱল দালাল ৰাজ সৃষ্টি কৰিব বিচাৰে। সংখ্যালঘুসকলৰ উন্নয়ন কংগ্ৰেছে নিবিচাৰে। আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ হোৱাৰ পিছত আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে, সংখ্যালঘু বসতি প্ৰধান অঞ্চলবিলাকৰ যোগাযোগৰ ব্যৱস্থা, স্বাস্থ্যৰ ব্যৱস্থা, শিক্ষাৰ ব্যৱস্থা, সকলো ক্ষেত্ৰতে এই চৰকাৰখনে কোনো হিনদেৰি নোহোৱাকৈ সকলোৰে প্ৰতি ন্যায় প্ৰদান কৰিছে। Stay informed, stay ahead. News NE 365.